কলচীয়া 3 অধ্যায় যেতিয়া 14 পদ পঢ়ো, ইয়াত এইদৰে কৈছে, এই সকলোৰে ওপৰত প্ৰেমক থাকক, কাৰণ ই সৰ্বসিদ্ধিৰ বান্ধনি বুলি কৈছে। সৰ্বসিদ্ধিৰ বান্ধনি বুলি কৈছে প্ৰেমক। বহুতে মোক ফোন কৰে আৰু কয় যে ছাৰ, যে মই বিশ্বাস কৰিছো যীশুখ্ৰীষ্ট আছে, কিন্তু মোৰ বেমাৰটো কিয় ভাল নহয়? মই বিশ্বাসো কৰিছো আৰু মই মানিছো, কিন্তু কিয় ভাল হোৱা নাই? চাওক, বহুত আমাৰ বিশ্বাসীবিলাক আছে, বহুত শিক্ষকবিলাকে আছে, যি শিক্ষাটো দিয়ে, কিন্তু তেওঁৰ অন্তৰত প্ৰেম ভাৱ নাই। আমি বহুত দেখিছো পাষ্টৰবিলাকে ইমান সুন্দৰ শিক্ষা দিয়ে, কিন্তু খং কৰে। চবকে কোৱা নাই দেই, মই সকলো পাষ্টৰক কোৱা নাই, কিন্তু দেই কিছুমান পাষ্টৰকহে কৈছো, যে ইমান ডাঙৰ পাষ্টৰ পাই যায়, ইমান ঈশ্বৰে তেওঁক ব্যৱহাৰ কৰে, কিন্তু তেওঁৰ কি হৃদয়ত নাই? তেওঁৰ অন্তৰত প্ৰেম ভাৱ নাই। আৰু তেওঁৰ অন্তৰত প্ৰেম ভাৱ নথকাৰ কাৰণে কি হব? তেওঁ পৰি যাব, তেওঁ নাশ হৈ যায়। সেইকাৰণে ইয়াত কৈছে যে সৰ্বসিদ্ধিৰ বান্ধনি হৈছে প্ৰেম। এতিয়া আমি প্ৰেমক জানিব লাগিব, কিয় ইয়াক সৰ্বসিদ্ধিৰ বান্ধনি বুলি কৈছে বাইবেলে উল্লেখ কৰিছে, সৰ্বসিদ্ধিৰ বান্ধনি বুলি কৈছে প্ৰেমক। এতিয়া প্ৰেম মানে কি আমি চাব লাগিব। বহুতে প্ৰেম মানে নাজানে, বহুতে প্ৰেম মানে কি বুজি নাপায়, ঈশ্বৰৰ প্ৰেম মানে কি সেইটো বুজি নাপায়। চাওক, বাইবেলত বিভিন্ন ধৰণৰ প্ৰেমৰ কথা উল্লেখ কৰিছে। প্ৰেম কেৱল এটা শব্দত তেওঁ প্ৰকাশ কৰা নাই। প্ৰেমৰ বিষয়ে অনেক শব্দ বাইবেলত উল্লেখ কৰিছে। গ্ৰীক ভাষাত উল্লেখ কৰিছে এইদৰে, প্ৰথম প্ৰেমটো হৈছে ষ্টৰ্গে। এই যিটো প্ৰেম, এই প্ৰেমটো হৈছে এইটো নেচাৰেল লাভ বিটুইন পেৰেণ্ট এণ্ড চিলড্ৰেনছ। এইটো প্ৰেমটো হৈছে যিয়ে মাক বাপেকে নিজৰ সন্তানবিলাকক প্ৰেম কৰে, মৰম কৰে, দয়া কৰে, সেইটো হৈছে ষ্টৰ্গে প্ৰেম। তাৰ মানে নিজৰ ল'ৰা ছোৱালীক ভাল পোৱা সেইটো প্ৰেম। যিটো প্ৰেম মাক বাপেকক কৰে, যে তুমি কাক ভাল পোৱা? মই মাক ভাল পাওঁ, মই পাপাক ভাল পাওঁ। এই যিটো ভাল পোৱা, এই ভাল পোৱাটোক কয় ষ্টৰ্গে লাভ, ষ্টৰ্গে প্ৰেম বুলি উল্লেখ কৰিছে। কি প্ৰেম? ষ্টৰ্গে প্ৰেম, অৰ্থাৎ এইটো পৰিয়াল বৰ্গৰ প্ৰেম বুলি কৈছে। আৰু এটা প্ৰেম আছে বুলি কৈছে, দ্বিতীয় নম্বৰ প্ৰেমটো হৈছে বুলি কৈছে ফিলিঅ বুলি কৈছে। আৰু এই ফিলিঅ প্ৰেমটো হৈছে সেই প্ৰেমটো আন এজনৰ সৈতে প্ৰেম কৰা, ইজনে সিজনৰ সৈতে প্ৰেম কৰা। মোৰ এজন ভাই আছে আৰু সেই ভাইক মই প্ৰেম কৰিছো। এই ভাইটোক কৈছো প্ৰভু, সেই ভাইটোক কৈছো যে প্ৰভুৰ নামত তই কথা শুন, প্ৰভুৰ নামত ঈশ্বৰৰ বাক্যখিনি শুন, আৰু ঈশ্বৰৰ কাম কৰিবৰ কাৰণে তুমি উদ্যত হোৱা। হে মোৰ ভাই, তোমাক মই ক্ষমা কৰিছো। হে মোৰ ভাই, মোৰ কথা শুনা। মোৰ ভাইক মই প্ৰেম কৰাটোক কয় এইটো ফিলিঅ প্ৰেম বুলি কয়। এইটো কি প্ৰেম? এইটো কয় ভাতৃত্ববোধ প্ৰেম বুলি কয়। মোৰ ভাইক মই প্ৰেম কৰিছো, মোৰ ভাইৰ নিজে আপোন বুলি ভাবিছো, আৰু সেইকাৰণে ইয়াক প্ৰেম কৰিছো। ইয়াক কয় ভাতৃত্ববোধ প্ৰেম বুলি কৈছে। আৰু আন 3 নম্বৰ প্ৰেমটো হৈছে, সেইটো হৈছে ফিলাডেলফিয়া প্ৰেম। কি প্ৰেম? ফিলাডেলফিয়া। আমাৰ বাইবেলতো ফিলাডেলফিয়া নামৰ এটা মণ্ডলীও আছে। ফিলাডেলফিয়া মানে হৈছে আমাৰ আত্মিক বন্ধু। চাবচোন, কেতিয়াবা এজন বিশ্বাসী মোৰ ওচৰত আহে যে ছাৰ, আপোনাক মই আপোন যেন অনুভৱ হয়, আৰু এনে লাগে যেন আপোনাক মই বহু আগৰ পৰাই আপোনাক চিনি পাওঁ, এনে অনুভৱ হয়। আৰু ময়ো যেতিয়া কাৰোবাক এজনক লগ পাওঁ, এজন পাষ্টৰক লগ পাওঁ, মোৰ সেই একে ফেল' ব্ৰাদাৰ্ছক মই যেতিয়া লগ পাওঁ, কোনোবা এজন মোৰ সহকাৰীক লগ পাওঁ, তেতিয়া এনে লাগে যেন মই তেওঁক আগৰ পৰাই চিনি পাওঁ। কোনোবা এজন বিশ্বাসীক মই লগ পাওঁ আৰু সেই বিশ্বাসীজনক মই আগৰে পৰা যেন চিনি পাওঁ, এনে অনুভৱ হয়। এইটো কয় আন্তৰিকতাৰ প্ৰেম বুলি কয়। এইটো কিবা এটা বড়ো গেহেৰা এটা প্ৰেম আছে, আত্মিক প্ৰেম আছে, আৰু এই আত্মিক প্ৰেমটোক কয় এইটো ফিলাডেলফিয়া প্ৰেম বুলি কৈছে। এইটো মই 4 নম্বৰ প্ৰেমটো ক'লো ফিলাডেলফিয়া। এইটো কি ক'লো মই? ফিলাডেলফিয়া প্ৰেম বুলি ক'লো। আৰু এটা প্ৰেম আছে, সেইটো হৈছে ইৰ'ছ প্ৰেম। কি প্ৰেম? 4 নম্বৰ প্ৰেমটো, লাষ্ট প্ৰেমটো ইৰ'ছ। 4 নম্বৰ নহয়, আৰু লাষ্ট এটা আছে ইৰ'ছ। আৰু এই ইৰ'ছ প্ৰেমটো হৈছে যিটো আমি আমাৰ হাজবেণ্ড আৰু ৱাইফৰ মাজত যিটো প্ৰেম হয়, ৰাতি নিশা প্ৰেম হয়, আৰু যিটো হাজবেণ্ড এণ্ড ৱাইফৰ মাজত যিটো প্ৰেম হয়, এইটো কয় ইৰ'ছ প্ৰেম। আৰু এই ইৰ'ছ প্ৰেমটো ইমান সুন্দৰ প্ৰেম যে মোৰ ৱাইফে যদি মোক সকলো পুলিচে ঘেৰাও কৰি থাকে, তেতিয়াও তেওঁ মোৰ বিপদৰ সন্মুখীন কৰিব। মোৰ ৱাইফে যদি মোক জেলত ভৰাই থোৱা হয়, তেতিয়াও মোৰ ৱাইফে মোক চাব, কাৰণ তেওঁৰ প্ৰতি যিটো প্ৰেম আছে, সেই প্ৰেমটো কয় ইৰ'ছ প্ৰেম। এইটো প্ৰেম কোনো মাক বাপেকে দিব নোৱাৰে। এই প্ৰেমটো অন্য কোনোৱে দিব নোৱাৰে, অনলি মোৰ ৱাইফে দিব পাৰে। যদি মই বিপদত পৰো, সেই বিপদৰ পৰা মোৰ সেই বিপদৰ সময়ত তেওঁ মোৰ সৈতে থিয় দিব পাৰে,
তেওঁ মোৰ সৈতে থাকিব পাৰে আৰু সেইকাৰণে এইটো কয় ইৰ'ছ প্ৰেম বুলি কৈছে। কিন্তু ইয়াতকে আৰু এটা ডাঙৰ প্ৰেম আছে যিটো সৰ্বসিদ্ধিৰ প্ৰেম বুলি কৈছে বাইবেলত, যিটো আমি উল্লেখ পালো। সেই সৰ্বসিদ্ধিৰ প্ৰেমটো হৈছে আগাপে লাভ, যিটো বাইবেলে উল্লেখ কৰিছে গ্ৰীক ভাষাত আগাপে লাভ, দ্য আনকণ্ডিচনেল লাভ, যিটো আমি অসমীয়াত কওঁ নিবিড় প্ৰেম বুলি কওঁ, যিটো বুলি কওঁ আমি অপূৰ্ব প্ৰেম বুলি কৈছো, যিটো বুলি কৈছো অনন্তকলীয়া প্ৰেম বুলি কৈছো, যিটো প্ৰেম চিৰস্থায়ী প্ৰেম বুলি কৈছো, যিটো ঈশ্বৰৰ প্ৰেম বুলি উল্লেখ কৰিছো। গতিকে এই ঈশ্বৰৰ প্ৰেম আগাপে লাভ, এই লাভটো, এই প্ৰেমটোহে সৰ্বসিদ্ধিৰ প্ৰেম। সৰ্বসিদ্ধিৰ প্ৰেম। প্ৰেমত কি আছে বুলি কৈছে যেতিয়া আমি পঢ়ো, প্ৰেমত কি আছে বুলি কৈছে? প্ৰেমত বুলি কৈছে দয়া আছে, প্ৰেমত স্নেহ আছে, প্ৰেমত মধুৰ ভাৱ আছে, প্ৰেমত নম্ৰতা আছে, প্ৰেমত মৃদুতা আছে, প্ৰেমত চিৰসহিষ্ণুতা আছে, প্ৰেমত ক্ষমা আছে, প্ৰেমত এই সকলোবোৰ আছে। কিন্তু এই সকলোবোৰ থাকিলেও বুলি কৈছে কি হৈছে বুলি কৈছে? প্ৰেমত থাকা বুলি কৈছে। প্ৰেম বুলি কৈছে সৰ্বসিদ্ধিৰ বান্ধনি। কেলে? এইবিলাক প্ৰেমতেই আছে। এইবিলাক ক'ত আছে? প্ৰেমৰ ভিতৰত আছে। যদি আপুনি প্ৰেম কৰে নিশ্চয় আপুনি কাৰোবাক দয়া কৰিব, যদি আপুনি প্ৰেম কৰে নিশ্চয় আপোনাৰ কাৰোবাক আপুনি ক্ষমা কৰিব, যদি আপুনি প্ৰেম কৰে নিশ্চয় আপুনি কাৰোবাক কৃপা কৰিব, যদি আপুনি প্ৰেম কৰে নিশ্চয় আপুনি কাৰোবাৰ প্ৰতি ধৈৰ্যশীল হ'ব, যদি আপুনি প্ৰেম কৰে নিশ্চয় আপুনি কাৰোবাক স্নেহ কৰিব, মৰম কৰিব। এই সকলোবোৰ প্ৰেমৰ ভিতৰত আছে বুলি বাইবেলে উল্লেখ কৰিছে। প্ৰেম হৈছে সৰ্বসিদ্ধিৰ বান্ধনি। প্ৰেম কি হয়? প্ৰেম হৈছে সৰ্বসিদ্ধিৰ বান্ধনি বুলি কৈছে। বাইবেলত উল্লেখ কৰিছে 1 Corinthians chapter 13 আৰু 4:7 উল্লেখ কৰিছে এইদৰে। 1 Corinthians 13 অধ্যায় 4-7 পদত এইদৰে উল্লেখ কৰিছে, লাভ ইজ পেচেণ্ট বুলি কৈছে, প্ৰেম হৈছে ধৈৰ্য বুলি কৈছে। লাভ ইজ কাইণ্ড বুলি কৈছে, প্ৰেম হৈছে মৰম বুলি কৈছে। লাভ ডাজ নট ইনভি বুলি কৈছে, প্ৰেমে বুলি কৈছে হিংসা নকৰে বুলি কৈছে। প্ৰেম বুলি কৈছে, প্ৰেম ডাজ নট হেভ প্ৰাউড বুলি কৈছে। প্ৰেম লাভ ডাজ নট প্ৰাউড বুলি কৈছে, ডাজ নট হেভ প্ৰাউড বুলি কৈছে। প্ৰেমত বুলি কৈছে ঈৰ্ষা নাই বুলি কৈছে। প্ৰেমত বুলি কৈছে চেল্ফ কণ্ট্ৰল আছে বুলি কৈছে। প্ৰেম ডাজ নট চেল্ফ চিকিং বুলি কৈছে। প্ৰেমে বুলি কৈছে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে নিবিচাৰে বুলি কৈছে। লাভ ডাজ নট এংগ্ৰি বুলি কৈছে, প্ৰেমে খং নুঠে বুলি কৈছে। প্ৰেমত খং নাই বুলি কৈছে। প্ৰেম লাভ বিয়াৰ্ছ অল থিংছ বুলি কৈছে, প্ৰেমে সকলোবোৰ বস্তু সহন কৰে বুলি কৈছে। প্ৰেমত চিৰসহিষ্ণুতা আছে বুলি কৈছে। প্ৰেম বুলি কৈছে, প্ৰেমত বুলি কৈছে লাভ ডাজ নট ৰিজইচ ইন আনৰাইটিয়াছনেছ বুলি কৈছে। কি কৈছে? লাভ ডাজ নট ৰিজইচ ইন আনৰাইটিয়াছনেছ, অধাৰ্মিকতাৰ কামবিলাক দেখি প্ৰেমে আনন্দ নকৰে বুলি কৈছে। বাট লাভ ৰিজইচ ইন ৰাইটিয়াছনেছ বুলি কৈছে। কিন্তু প্ৰেমে ধাৰ্মিকতাত আনন্দ কৰে বুলি কৈছে। প্ৰেম বুলি কৈছে ৰিজইচ ইন দ্য ট্ৰুথ বুলি কৈছে, প্ৰেমে সত্যতাত আনন্দ কৰে বুলি কৈছে। প্ৰেম বুলি কৈছে প্ৰেম বিলিভছ, লাভ বিলিভছ অল দ্য থিংছ অফ গড বুলি কৈছে। প্ৰেমে ঈশ্বৰৰ সকলোবোৰ বস্তুক বিশ্বাস কৰে বুলি কৈছে। লাভ নেভাৰ ফেইল বুলি উল্লেখ কৰিছে, প্ৰেম কেতিয়াও লুপ্ত নহয় বুলি কৈছে। প্ৰেম হৈছে সৰ্বসিদ্ধিৰ বান্ধনি বুলি কৈছে। চাওক, বাইবেলে উল্লেখ কৰিছে যদি আপুনি খ্ৰীষ্টিয়ান হয়, 1 Corinthians 13 অধ্যায়ত 1 পদত উল্লেখ কৰিলে, যদি তোমালোকে ঈশ্বৰ হোৱা কিন্তু তোমালোকৰ যদি হৃদয়ত প্ৰেম নাই, তেন্তে তোমালোকে বাজি থকা কাহ বুলি কৈছে, বাজি থকা ঢোল বুলি উল্লেখ কৰিছে। এনেই বাজি আছো, ঢাক নিচিনা বাজি আছো, কিন্তু আমাৰ অন্তত যদি প্ৰেম নাথাকে তেতিয়াহ'লে এনেই চাউণ্ড ওলাই থকা, যিটো চাউণ্ড ওলাই ঠেৰেং 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 ঠেৰেং, আমাৰ কাঁহীবিলাক চাউণ্ডবিলাক হৈ যায়, এই যে ভাত খালে যে কাঁহীবিলাক পৰি যায়, এই কুকুৰবিলাকে যে দৌৰি আহে, তেনেকে বাজি থকা কাঁহৰ কাঁহীহে হ'ব, তাৰ একো কাম নহ'ব, একো ভেলু নহ'ব, একো ভেলু নহ'ব। গতিকে আমি বাজি থকা কাঁহ নহয়, বাজি থকা ঢোল নহয়, আমি সঁচাই কামটো কৰিব লাগিব। যদি আমি সঁচাই কাম কৰো তেতিয়াহে আমাৰ ঈশ্বৰৰ সন্তান বুলি আমি ঘোষণা হৈছো। আৰু সেই প্ৰেমটো সিদ্ধিক আমি কৰিব লাগিব। বহুতে কি কৰে, যীশু খ্ৰীষ্টই এটা কথা উল্লেখ কৰিছে, যদি তোমালোকে মোৰ হোৱা বুলি কৈছে তেন্তে তোমালোকে প্ৰেম কৰিবা বুলি কৈছে। কাৰণ ঈশ্বৰ প্ৰেম হয় বুলি কৈছে। তোমালোকে যদি মোৰ ওচৰত আহা কিন্তু তোমালোকৰ যদি ভায়ক তোমালোকে প্ৰেম নকৰা, তেতিয়াহ'লে তোমালোকে মোৰ নোহোৱা বুলি কৈছে। তোমালোকে যদি মোৰ প্ৰতি আৰাধনা কৰা, মোক উপাসনা কৰা, মোলৈ তোমালোকে পুজো কৰা, মোৰ বাবে মোৰ উদ্দেশ্যে তোমালোকে যদি সকলোবোৰ আয়োজন কৰা, কাৰ্যসূচী কৰা, গীৰ্জা কৰা, উদগনি গীৰ্জা কৰা, সকলোবোৰ কৰা, ভাল কৰা, কিন্তু তোমালোকৰ যদি অন্তৰত প্ৰেম নাই বুলি কৈছে, যদি তোমালোকৰ নিজৰ ভায়ক যদি ক্ষমা নকৰা,
আৰু মোৰ ওচৰত আহা তেনে তোমালোক মোৰ নোহোৱা বুলি কৈছে। প্ৰথম জোহান 4:8 কৰিলে কৈছে বিকজ বুলি কৈছে গড ইজ লাভ বুলি কৈছে। কাৰণ এই কাৰণে তোমালোকে নোহোৱা, কাৰণ তোমালোকে যদি মোৰ হোৱা তেনে তোমালোকৰ হৃদয়ত প্ৰেম থাকিব বুলি কৈছে। বিকজ গড ইজ লাভ বুলি কৈছে, কাৰণ ঈশ্বৰ পৰমেশ্বৰ প্ৰেম হয় বুলি কৈছে। যদি তোমালোকৰ হৃদয়ত প্ৰেম আছে, নিশ্চয় তোমালোকৰ ভাইবিলাকক তোমালোকে ক্ষমা কৰিবা আৰু প্ৰেম কৰিবা। পাপীবিলাকক তোমালোকে দয়া কৰিবা, কাৰণ তোমালোকৰ অন্তৰত প্ৰেম আছে। আৰু যদি প্ৰেম আছে, নিশ্চয় তেতিয়াহ'লে তোমালোকে ঈশ্বৰক পাইছা বুলি কৈছে, কাৰণ ঈশ্বৰৰ প্ৰেম হয় বুলি কৈছে। আৰু প্ৰেম বুলি কৈছে সৰ্বসিদ্ধিৰ বান্ধনি, সেইকাৰণে বুলি কৈছে যদি প্ৰেম যদি কৰে বুলি কৈছে, প্ৰেমে বুলি কৈছে বিধান সিদ্ধ কৰে বুলি কৈছে। যদি আমি ৰোমিয়াত আমি চাওঁ, ৰোমিয়া 13:8 কৈছে বুলি কৈছে, কি কৈছে? পৰস্পৰ কি কৈছে? পৰস্পৰ প্ৰেম কৰাৰ অবিহনে বাইবেলে উল্লেখ কৰিছে, ৰোমিয়া 13:8 উল্লেখ কৰিছে, পৰস্পৰ প্ৰেম কৰাৰ বাহিৰে তোমালোকে আন কোনো কথাত ধৰুৱা নহবা। কিন্তু তোমালোকে যদি আনজনক প্ৰেম কৰা, তেতিয়াহ'লে তোমালোকে বিধান সিদ্ধ কৰিছা বুলি কৈছে। কি কৰিছা? বিধান সিদ্ধ। ইয়াত পাচনিপনে উল্লেখ কৰিছে তোমালোকে কাৰো ধৰুৱা নহবা, কিন্তু এটা কথাত ধৰুৱা হৈ থাকা, সেইটো হৈছে পৰস্পৰ প্ৰেম কৰা। পৰস্পৰ প্ৰেম কৰাৰ বাহিৰে তোমালোকে আন কোনো কথাত ধৰুৱা হৈ নাথাকিবি, কেৱল প্ৰেমতহে ধৰুৱা হবা। কাৰণ প্ৰেমত বুলি কৈছে ধৰুৱা হলে তোমালোকৰ বিধান সিদ্ধ হ'ব বুলি কৈছে। বহুতে কয় মই ধাৰ্মিক কেনেকুৱা হ'ম? আৰু ধাৰ্মিক হবলৈ হলে তোমালোকে ঈশ্বৰৰ প্ৰেমক চিনি পাব লাগিব, আৰু সেই প্ৰেমৰ যোগেদি অন্যকো প্ৰেম কৰিব লাগিব। আৰু অন্যক যেতিয়া প্ৰেম কৰিব, তেতিয়া আপুনি ধাৰ্মিক বুলি গণিত হ'ব, কাৰণ প্ৰেমতকে আৰু ওপৰত বেলেগ কোনো নাই বুলি কৈছে বাইবেলে। প্ৰেমে বুলি কৈছে বিধান সিদ্ধ কৰে বুলি কৈছে। আৰু সেইটোৱে অকল কোৱা নাই, প্ৰেমে বুলি কৈছে অনেক প্ৰকাৰৰ পাপসমূহ ঢাকি দিয়ে বুলি কৈছে। আপুনি মহাপাপী, আপুনি মহা কুলক্ষিত, আপুনি মহা অপবিত্ৰ, আপুনি অসচিত জীৱন যাপন কৰিছে, একো নাই, আপুনি প্ৰেমেৰে চলক। প্ৰেমেৰে জীৱন যাপন কৰিবৰ কাৰণে আপুনি আৰম্ভ কৰি দিয়ক। প্ৰেমে সকলোবোৰ পাপবোৰ থাকে বুলি কৈছে। প্ৰথম পিতৰ 4:8 উল্লেখ কৰিছে যে প্ৰেমে বুলি কৈছে অনেক প্ৰকাৰৰ পাপসমূহ ঢাকি দিয়ে বুলি কৈছে। কোনে? এই প্ৰেমে ঢাকি দিয়ে বুলি কৈছে, কাৰণ প্ৰেম হৈছে বুলি কৈছে ঈশ্বৰ বুলি কৈছে। সেইকাৰণে আমি প্ৰেম কৰিব লাগিব, আৰু প্ৰেম কৰিলে আপুনি ধাৰ্মিক জীৱন যাপন কৰিছে, তাৰ মানে এইটো হৈছে সৰ্বসিদ্ধিৰ বান্ধনি বুলি কৈছে। এতিয়া চাওক, প্ৰেম সৰ্বসিদ্ধিৰ বান্ধনিটো হয়। বহুতেই প্ৰাৰ্থনা কৰে, আৰু প্ৰাৰ্থনা কৰি তেওঁলোকে একো উত্তৰ নাপায়, কাৰণ কৈছে মইতো বিশ্বাস কৰিছো পাষ্টৰ, কিন্তু মই দেখোন একো নাপাওঁ কিয়? চা ভাই, বাইবেলে উল্লেখ কৰিছে তোমালোকে প্ৰাৰ্থনাটো কৰিছা, তোমালোকে প্ৰেমেৰে প্ৰাৰ্থনা কৰা নাই বুলি কৈছে বাইবেলে। তোমালোকে যাচনাটো কৰা, কিন্তু তোমালোকে নিঃসংশয় হৈ যাচনা নকৰা বুলি কৈছে। যাকোব 4:2 উল্লেখ কৰিছে, 3 উল্লেখ কৰিছে, তোমালোকে খোজা কিন্তু তোমালোকে নোপোৱা, তোমালোকে যাচনা কৰা তোমালোকে নোপোৱা, তোমালোকে বিচৰা তোমালোকক দিয়া নহয়, কাৰণ তোমালোকে যি বিচাৰা সেইটো নিঃসংশয় হৈ নিবিচাৰা বুলি কৈছে। নিঃসংশয় মানে আপুনি ঈশ্বৰ আছে বুলি আপুনি বিশ্বাসেই নকৰে। বাইবেলে উল্লেখ কৰিছে, ইব্ৰী 11:6 উল্লেখ কৰিছে যে তেওঁৰ ওচৰত ছপা লোকবিলাক, তেওঁ যে আছে আৰু তেওঁ যে আমাৰ প্ৰাৰ্থনা শুনি উত্তৰ দিওঁতা ঈশ্বৰ হয়, ইয়াক তেওঁৰ কাষত ছপা লোকবিলাকে মানিব লাগিব বুলি কৈছে। তেওঁ যে আমি যে তেওঁৰ চৰণত আমি প্ৰাৰ্থনা কৰিলো, আৰু সেই প্ৰাৰ্থনাটো ঈশ্বৰে শুনিল বুলি আমি আগতেই মানিব লাগিব। এইটো হৈছে বিশ্বাস। কিন্তু আমাৰ মানুহবিলাকে বিশ্বাস কৰিব নাজানে। চাওক, বাইবেলত আমাৰ অসমীয়া ভাষাত বিশ্বাস মানে এটাই শব্দ উল্লেখ কৰা হৈছে, বিশ্বাস। কিন্তু ইংলিছত আৰু এই গ্ৰীক ভাষাত দুটা শব্দ উল্লেখ কৰা হৈছে, যিটো এটা বিলিভ বুলি উল্লেখ কৰিছে। বিলিভ মানে কিবা এটা বস্তু আমি যিটো দেখিছো আৰু মানিছো, সেইটো হৈছে বিলিভ বুলি কৈছে। তাতকে আৰু এটা ওপৰত আছে, সেইটো হৈছে ফেইথ। কি হৈছে? ফেইথ। আৰু ফেইথ মানে হৈছে আন্তৰিকতাৰ বিশ্বাস। আন্তৰিকতাৰ বিশ্বাসটো লাগিব বুলি কৈছে। বিনা আন্তৰিকতাৰ বিশ্বাস হাৰে বুলি কৈছে সেই ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে বুলি কৈছে। উইদাউট ফেইথ ইট ইজ ইম্পচিবল টু প্লিজেছ হিম বুলি কৈছে। ইয়াত বিলিভ বুলি উল্লেখ কৰা নাই, ইয়াত ফেইথ বুলি উল্লেখ কৰিছে। ফেইথটো হৈছে অন্তৰৰ পৰা, হৃদয়ৰ পৰা ঈশ্বৰক বিশ্বাস কৰা। কিবা এটা বস্তু আমি দেখিছো যে ভাই আপুনি সেই গীৰ্জাঘৰটো দেখিছেনে? য়েছ দেখিছো, তেতিয়াহ'লে গীৰ্জাঘৰটো আছে। এইটোক আমি মানি শুনি জানি আমি এইটোক বিশ্বাস কৰিছো, এইটো কয় বিশ্বাস। কিন্তু যিটো বিশ্বাস যিটো আমি দেখা নাই,
বতাহ আছে বুলি আমি দেখা নাই, কিন্তু আমি মানিছো আৰু আমি বুজিছো, আমি অন্তৰে আৰু জানে প্ৰাণে আমি মানিছো। এইটো হৈছে ফেইথ, এইটো হৈছে আন্তৰিকতাৰ বিশ্বাস। গতিকে আমি ঈশ্বৰক আমি আন্তৰিকতাৰে বিশ্বাস কৰিব লাগিব। তেওঁ যে আছে আৰু তেওঁৰ ওচৰত ছপা লোকবিলাকে আন্তৰিকতাৰে বিশ্বাস কৰিব লাগিব আৰু বিশ্বাস কৰি প্ৰাৰ্থনা কৰিব লাগিব বুলি কৈছে। সেইকাৰণে বুলি কৈছে প্ৰথম যোহন আমি যে 5 অধ্যায় যে 12 পদৰ আমি চাওঁ, 12 পদৰ পৰা 14 পদত যেতিয়া আমি চাওঁ, তাত উল্লেখ কৰিছে যে কৈছে ধাৰ্মিকৰ প্ৰাৰ্থনা মহাকাৰ্য বিশিষ্ট বুলি কৈছে। কি বুলি কৈছে? ধাৰ্মিকৰ প্ৰাৰ্থনা বুলি কৈছে মহাকাৰ্য বিশিষ্ট বুলি কৈছে। কেলে ধাৰ্মিকৰ প্ৰাৰ্থনা মহাকাৰ্য বিশিষ্ট? যি কব সেইটোৱে হব, যি কৰিব সেইটোৱে হব। কাৰণ প্ৰভু এনে নহয় যে তেওঁ তেওঁৰ যে শুনি নাপায়, তেওঁ তেনে নহয় বুলি কৈছে। তেওঁ কাণ কলা নহয়, তেওঁ সকলোবোৰ শুনি পায় আৰু তেওঁ সকলোবোৰ শুনে, কিন্তু আমাৰ অন্তৰ জাজ কৰে বুলি কৈছে। বাইবেলে উল্লেখ কৰিছে যে মন কপটময় বুলি কৈছে, তাৰ ৰোগ কোনে বুজিব পাৰে বুলি কৈছে। কিন্তু ঈশ্বৰ জিহুৱা বুলি কৈছে সকলো হৃদয় আৰু চিত্ত আৰু বুলি কৈছে তেওঁৰ হৃদয় পৰীক্ষা কৰা ঈশ্বৰ হয় বুলি কৈছে। আমাৰ হৃদয়ত পৰীক্ষা কৰে, আমাৰ হৃদয়ত প্ৰেম আছে নে নাই সেইটো তেওঁ জাজ কৰে, সেইটো তেওঁ চায়। আৰু যদি আমাৰ হৃদয়ত প্ৰেম নাথাকে, তেতিয়াহ'লে আমি বাজি থকা আমাৰ যোগেদি একো প্ৰাৰ্থনাৰ উত্তৰ আমি নাপাম। আমাৰ হৃদয়ত প্ৰেম লাগিব। আৰু সেইকাৰণে বাইবেলে কি কৰিছে? বাইবেলে উল্লেখ কৰিছে গালাতিয়া 5 অধ্যায় 6 পদত উল্লেখ কৰিছে বিকজ faith works through love বুলি কৈছে। কি কৈছে? ভালদৰে মন ধৰক। বিকজ faith works through love বুলি কৈছে। কাৰণ বুলি কৈছে বিশ্বাস বুলি কৈছে, বিশ্বাস প্ৰেমৰ যোগেদিহে কাৰ্য সাধন কৰে বুলি কৈছে। কি কৈছে? বিশ্বাস প্ৰেমৰ যোগেদিহে কাৰ্য সাধন কৰে বুলি কৈছে। তাৰ মানে বিশ্বাসটো আছে, বিশ্বাসৰে আপুনি প্ৰাৰ্থনা কৰিছে কান্দি কান্দি, কিন্তু আপোনাৰ হৃদয়ত যদি প্ৰেম নাই, তেন্তে সেইটো কাৰ্য সাধক নহব। ইয়েছ, বিশ্বাসটো লাগে, বিশ্বাসটো লাগিব, বিশ্বাসটো বহুত জৰুৰী। প্ৰাৰ্থনা কৰাৰ সময়ত, বিশ্বাসমূলক প্ৰাৰ্থনা কৰাৰ সময়ত, কাৰোবাৰ আৰোগ্যৰ কাৰণে প্ৰাৰ্থনা কৰাৰ সময়ত বিশ্বাসটো লাগিব। কিন্তু বিশ্বাসটোৰ লগত যেতিয়া প্ৰেম যোগ হয়, তেতিয়াহে এই বিশ্বাসটো কাৰ্য সাধক হয়। বহুতেই প্ৰাৰ্থনা কৰে, আমাৰ খ্ৰীষ্টিয়ান লোকসকলে, বিশ্বাসীসকলে প্ৰাৰ্থনা কৰে, বিশ্বাসমূলক প্ৰাৰ্থনা কৰে, তেল ঘঁহি প্ৰাৰ্থনা কৰে, লঘোণ দি প্ৰাৰ্থনা কৰে, বিশ্বাসমূলক প্ৰাৰ্থনা। কিন্তু বিশ্বাসমূলক প্ৰাৰ্থনা কৰিলেও তেওঁলোকৰ হৃদয়ত প্ৰেম নাই। তেওঁলোকৰ হৃদয়ত প্ৰেম লাগিব। আৰু যাৰ হৃদয়ত প্ৰেম আৰু বিশ্বাস দুয়োটা আছে, তেওঁৰ প্ৰাৰ্থনা বুলি কৈছে মহাকাৰ্য বিশিষ্ট বুলি কৈছে, মহাকাৰ্য সাধক বুলি কৈছে। কাৰণ এই প্ৰেমে বুলি কৈছে সৰ্বসিদ্ধিৰ বান্ধনী বুলি কৈছে। যদি আপুনি প্ৰেম আৰু বিশ্বাস যদি যোগ কৰি প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে আপোনাৰ প্ৰাৰ্থনা শুনিবই ঈশ্বৰে, আৰু আপোনাৰ প্ৰাৰ্থনা উত্তৰ দিব। কাৰণ বাইবেলত আমি পালো যীশু খ্ৰীষ্টৰ ওচৰত এজন ব্যক্তি আহিলে আৰু ব্যক্তিজনে কৈছে, হে ৰবি, এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ কমাণ্ডমেণ্টটো কি, আটাইতকৈ ডাঙৰ আজ্ঞাটো কি, আৰু সেই আজ্ঞাটো আমাক জনা বুলি কৈছে। যীশু খ্ৰীষ্টই কৈছে আটাইতকৈ দ্য গ্ৰেটেষ্ট কমাণ্ডমেণ্ট অফ অল টাইম বুলি কৈছে। যীশু খ্ৰীষ্টই উল্লেখ কৰিছে যে সৰ্বকালৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো আজ্ঞা হৈছে, আৰু সেই কমাণ্ডমেণ্টটো হৈছে বুলি কৈছে লাভ your God বুলি কৈছে। Love your Lord your God with all your soul, all your mind, with all your heart বুলি কৈছে। Love your God বুলি কৈছে। This is the greatest commandment of all time. এইটো হৈছে সৰ্বকালৰ আটাইতকৈ ডাঙৰ আজ্ঞাটো হৈছে আপুনি আপোনাৰ পৰমেশ্বৰক মনে প্ৰাণে চিত্তৰে সৈতে সেই প্ৰভু পৰমেশ্বৰক আপুনি বিশ্বাস কৰিব লাগিব। প্ৰভু পৰমেশ্বৰক আপুনি প্ৰেম কৰিব লাগিব মনে প্ৰাণে সৈতে, মনে প্ৰাণে আৰু হৃদয়ৰে সৈতে, আত্মাৰে আপুনি সেই প্ৰভু ঈশ্বৰক আপুনি প্ৰেম কৰিব লাগিব। যদি আপুনি মনে প্ৰাণে জানে আপুনি তেওঁক প্ৰেম কৰে, এইটো হৈছে আটাইতকৈ গ্ৰেটেষ্ট কমাণ্ডমেণ্ট, আৰু এইটো হৈছে আটাইতকৈ পৃথিৱীৰ ডাঙৰ কমাণ্ডমেণ্ট। আৰু এই কমাণ্ডমেণ্টটো যদি আপুনি ফুলফিল কৰে, তেতিয়াহ'লে আপুনি হৈছে বিধান পালনকাৰী, আৰু আপুনি হৈছে মহাধাৰ্মিক ব্যক্তি। তাৰপিছতে ছেকেণ্ড আজ্ঞাটো কি প্ৰভু বুলি কৈছে? ছেকেণ্ড আজ্ঞাটো কি? তেতিয়া ছেকেণ্ড আজ্ঞাটো কৈছে লাভ ইয়ৰ নেইবাৰ এজ ইয়ৰ চেল্ফ বুলি কৈছে। বাইবেলে উল্লেখ কৰিছে তোমাৰ সেই ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। এইটো হৈছে দ্বিতীয় আজ্ঞা। আৰু এই দ্বিতীয় আজ্ঞাৰ ভিতৰত এই দুটাও আমাৰ মানুহে পালন নকৰে। এই দুটাই হৈছে সৰ্বসিদ্ধি, আৰু এই দুটাই হৈছে আটাইতকৈ ডাঙৰ কমাণ্ডমেণ্ট, আটাইতকৈ ডাঙৰ আজ্ঞা। কিন্তু এই দুটাৰ যিটো ডাঙৰ আজ্ঞা, এই ডাঙৰ আজ্ঞাটো পালন কৰিব নোৱাৰে। লাভ ইয়ৰ Lord your God with all your heart, with all your mind,
উইথ অল ইয়ৰ সোল আমাৰ মানুহে পালন কৰিব নোৱাৰে। ঈশ্বৰক প্ৰভু পৰমেশ্বৰক মনে প্ৰাণে জানি ভাল পাব নোৱাৰে, কাৰণ তেওঁৰ বাধা আহি যায়। ওচৰ চুবুৰীয়াক প্ৰেম কৰা বুলি কৈছে, এইটো আটাইতকৈ দ্বিতীয় ডাঙৰ আজ্ঞা বুলি কৈছে। কিন্তু ওচৰ চুবুৰীয়াক তেওঁ প্ৰেম কৰিব নোৱাৰে। যদি তেওঁ প্ৰেম কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ প্ৰাৰ্থনা অনৰ্থক হয়। যদি তেওঁ প্ৰেম কৰিব নোৱাৰে তেতিয়াহ'লে ঈশ্বৰৰ নিচিনা তেওঁ বৃদ্ধি নহয়। তেওঁ যদি প্ৰেম কৰিব নোৱাৰে ওচৰ চুবুৰীয়াক আৰু ঈশ্বৰক, তেনে তেওঁ বাজি থকা কাঁহ বুলি কৈছে, বাজি থকা ঢোল বুলি কৈছে, কাৰণ তেওঁৰ হৃদয়ত প্ৰেম নাই। আৰু মই প্ৰথমে কলো যে প্ৰেমেহে সেই বিশ্বাসটোক কাৰ্যসাধক কৰিব। সেই আপোনাৰ বিশ্বাস আছে হয়, কিন্তু যদি আপোনাৰ প্ৰেম নাই তেন্তে আপুনি একো কৰিব নোৱাৰে। আপুনি একো কৰিব নোৱাৰে। চাওক, এতিয়া বহুতেই কৈছে যে পাষ্টৰ প্ৰেমে বিধান সিদ্ধ কৰে, ভাল কথা। তেতিয়াহ'লে এই যে ঈশ্বৰক নমনা লোকবিলাকে, তেওঁলোকে যে ঈশ্বৰক নজনা লোকসকলে, এনচি লোকসকলে, অবিশ্বাসী লোকবিলাকে যিয়ে আপোনাক বিশ্বাস নকৰে, সিহঁতে কি কৰে? সিহঁতে দুখীয়া দৰিদ্ৰক পইচা বিলাই থাকে, দুখীয়া দৰিদ্ৰক সহায় কৰে, অনাথ আশ্ৰমক সহায় কৰে। আজিও বহু লোক আছে যিয়ে ডনেশ্যন দি থাকে, যিয়ে ডনেশ্যন দিয়ে, কিন্তু যীশু খ্ৰীষ্টক বিশ্বাস নকৰে। সিহঁতেও কি যীশু খ্ৰীষ্টৰ এই আজ্ঞাটো পালন কৰিছে? সিহঁতেও কি বিধান তেওঁলোকে পালন কৰিছে? নো, সিহঁতে বিধান পালন কৰা নাই। কাৰণ সিহঁতে প্ৰেমৰ কাৰ্যটো কৰিছে, কিন্তু সিহঁতৰ হৃদয়ত প্ৰেম নাই। সিহঁতে মানুহক দেখাবৰ কাৰণে সেই প্ৰেমৰ কাৰ্যটো কৰিছে, বা নিজৰ সেইটো ষ্টাইল, অলপ পইচা বাচিছে অলপ দি দিওঁ, পইচা বাচিছে অলপ দি দিওঁ, এইটো মোৰ এটা কৰ্তব্য হয়, এইটো মোৰ দায়িত্ব হয়, কাৰণ মোক ঈশ্বৰে এইটো কৰিলে ভাল পাব। তেতিয়াহ'লে এইটো কৰ্তব্য হয়, এইটো এটা ফৰ্মেলিটি হয়, এইটো ফৰ্মেলিটি হয়। এই ফৰ্মেলিটি দেখুৱালে নহ'ব। হৃদয়ৰ পৰা যিটো আগাপি লাভ, এই আগাপি লাভটো কৰিব লাগিব, আনকণ্ডিচনেল লাভটো কৰিব লাগিব, নিস্বাৰ্থ প্ৰেম। আৰু এই প্ৰেমটোৰ কাৰণে দেখুওৱা প্ৰেম নহয়, এইটো নেদেখুৱাকৈ এইটো প্ৰেম কৰিব পাৰো। আৰু এই আগাপি লাভটোহে সৰ্বসিদ্ধিৰ প্ৰেম বুলি কৈছে। কাৰণ এই আগাপি লাভ, আনকণ্ডিচনেল লাভ, এইটো নিবিড় প্ৰেম, এইটো চিৰস্থায়ী প্ৰেম, এই প্ৰেমটোহে কামত কৰে। চাওক, আজিৰ সময়ত মানুহৰ প্ৰেম নাইকিয়া হৈ গৈছে, আনকি ঈশ্বৰকো প্ৰেম কৰিব নিবিচাৰে। বহুতে নিজৰ পাষ্টৰসকলক একো সহায় নকৰে, নিজৰ পাষ্টৰসকলক একো দান নিদিয়ে, আজিকালি কোনো দান নিদিয়ে। আৰু মণ্ডলীত যদি সেই দানটো দিয়ে, সেইটো বাইবেলে কৈ আছে কাৰণেহে তেওঁ দান দিয়ে। কি কলো মই? দান দিয়ে মণ্ডলীত, কিন্তু এইটো পালকে আৰু এই বাইবেলে কৈ আছে কাৰণেহে তেওঁ দান দিছে। যদি তেওঁ ঈশ্বৰক প্ৰেম কৰি দান দিয়ে, সেই দান দিয়াটো বেলেগ হ'ব। আৰু সেই ঈশ্বৰৰ প্ৰতি তেওঁ মৰমেৰে আৰু প্ৰেমেৰে, কাৰণ মোৰ ঈশ্বৰক মই প্ৰেম কৰো, সেইকাৰণে মই দান দিছো, আৰু এই দান দিয়াটোকহে গ্ৰহণ কৰে। হৰ্ষিত মনেৰে দিয়াজনক ঈশ্বৰে আশীৰ্বাদ কৰে, হৰ্ষিত মনেৰে দিয়াজনক আশীৰ্বাদ কৰে। এতিয়া হৰ্ষিত মন হবৰ হলে, এই হৰ্ষিত মন কেনেদৰে হ'ব? যেতিয়া আপোনাৰ হৃদয়ত ঈশ্বৰৰ প্ৰতি প্ৰেম থাকিব, যেতিয়া আপোনাৰ হৃদয়টো ঈশ্বৰৰ প্ৰতি প্ৰেম থাকিব, লাভাৰ্ছ অফ গড। আপুনি যেনেকা আপোনাৰ সেই ৱাইফটোক প্ৰেম কৰিলে, আপোনাৰ গাৰ্লফ্ৰেণ্ডক আপুনি প্ৰেম কৰিলে, কি খোজে? অলপ মোবাইল এটা কিনি দিবি নেকি? লগে লগে আপুনি কিবা এটা ব্যৱস্থা কৰি তেওঁক মোবাইল কিনি দিয়ে। আজি অলপ পইচা দিবি নেকি? লগে লগে আপুনি ৰিচাৰ্জ কৰি দিয়ে। আজি অলপ ঘূৰাব নিবি নেকি? আপুনি ঘূৰাবৰ কাৰণে নিদিয়ে। আপুনি কেনেদৰে তেওঁক প্ৰেম কৰে? তাতোতকৈ এটা সৰ্বসিদ্ধিৰ প্ৰেম আছে, যিটো কয় আগাপি লাভ, সেইটো কয় নিবিড় প্ৰেম। আৰু সেই প্ৰেমটোতো হৈছে জানে প্ৰাণে দিয়া প্ৰেম। আৰু সেই প্ৰেমটো আমি কৰিব লাগিব। সেই প্ৰেমটোৰ যোগেদি যিকোনে দান দিব, সেই দানটোহে হৰ্ষিত মনেৰে দিয়া হৈছে, আৰু সেই হৰ্ষিত মনেৰে দিয়াজনক ঈশ্বৰে প্ৰেম কৰে বুলি কৈছে। তাৰমানে প্ৰেমেৰে তেওঁক দিব, আৰু প্ৰেম কৰিলে প্ৰেম পায় বুলি কৈছে, অৰ্থাৎ দান কৰিলে দান পায় বুলি কৈছে। তাৰমানে আপুনি প্ৰেমেৰেহে দান দিব লাগিব। বাইবেলে কৈ আছে, তাৰমানে ঈশ্বৰে নিজেই কৈ আছে দান দে, সেই বুলি দিলে নহব। পাষ্টৰে শিক্ষা দি আছে, সেইকাৰণে মই দান দিম 10ম ভাগ, সেইকাৰণে মই পাষ্টৰজনক মই সহায় কৰিম, সেইকাৰণে মই দানটো পঠিয়াই দিম, কাৰণ পাষ্টৰে কৈছে। তেতিয়াহ'লে এইটো দান গ্ৰহণযোগ্য নহয়। এইটো জাষ্ট আপুনি ফৰ্মেলিটিহে আপুনি কৰিলে, আপোনাৰ ডিউটিজ, আপোনাৰ সেই কৰ্তব্যটোহে আপুনি পালন কৰিছে, কিন্তু আপুনি প্ৰেমেৰে দিয়া নাই। প্ৰেমেৰে যিজনে দিব, সেইটো খুজিব নালাগে, সি নিজেই ইয়াক দি দিয়া হয়, ইয়াক নিজেই দি দিয়া হয়। আৰু এইটো কয় গুৰু দক্ষিণা বুলি কয়। বহুতে আমি অসমীয়াত গুৰু দক্ষিণা কওঁ। এই গুৰু দক্ষিণাটো গুৰুৱে নোখোজে মোক ইমানটো দিয়া, কিন্তু আপুনি যিহেতু সেই গুৰুৰ পৰা আপুনি শিক্ষা শুনিলে, যে আপুনি নিজে জানি শুনি প্ৰেমেৰে আপুনি তাক দান দিব লাগিব, আৰু এইটো কয় গুৰু দক্ষিণা।
গতিকে যেতিয়া আপুনি ঈশ্বৰৰ ওচৰত চাপি যাব, সেইটো পাষ্টৰে কৈ আছে, বাইবেলে কৈ আছে, সেইকাৰণেই মই ঈশ্বৰক দান দিম আৰু সেইকাৰণেই মই বেছি দিম, এনেদৰে নহয়। আপুনি প্ৰেমেৰে আপুনি দানটো সেই টেবুলত ৰাখিব লাগিব। প্ৰেমেৰে কোনো দান নিদিয়ে। এই প্ৰেমৰ শিক্ষাটোৰ যোগেদি সকলোৱে ফেল হৈ যাব, আনকি পাষ্টৰ বিলাকো ফেল হৈ যাব। কাৰণ কোনেও প্ৰেমেৰে নিদিয়ে সেই টেবুলত দান। কেৱল সেই বাইবেলৰ পৰা কথাটো শুনি পেলাই বাইবেলে কৈ আছে আৰু সেই পাষ্টৰটোৱে কৈ আছে, সেই কাৰণেহে দান দিয়ে। আনকি আমাৰ লোকবিলাকে যেতিয়া পাষ্টৰ এজনে যিদিনাখন দশম ভাগৰ বিষয়ে দানৰ শিক্ষাটো আনিব, যেতিয়া 10 টাইছৰ বিষয়ে সেই শিক্ষাটো আনিব, যেতিয়া অফাৰিংছৰ বিষয়ে সেই শিক্ষাটো আনিব, দান দক্ষিণাৰ বিষয়ে শিক্ষাটো আনিব, সেইদিনাখন কিন্তু সকলোৱে গৰম হৈ যায় আৰু সেইদিনাখন গৰম হৈ পেলাই, সেইদিনাখন আৱেগিক হৈ পেলাই সকলোৱে দান দি দিয়ে। এইটো প্ৰেমৰ দান নহয়। এইটো বাইবেলে কৈছে কাৰণে, এইটো সেই শিক্ষকজনে আৰু সেই প্ৰচাৰকজনে, সেই পালকজনে কৈ দিয়াৰ কাৰণেহে দানটো দিছে। কিন্তু ঈশ্বৰক যদি যোনে প্ৰেম কৰে, নকলেও দিব, নকলেও সেই ঈশ্বৰক দান দিব। আমাৰ বিশ্বাসী বিলাকে টেবুলত দান দিয়ে কেইটকা? 10 টকা 10 টকা 10 টকা দান দিয়ে। এইটো ঈশ্বৰক প্ৰেম কৰা নুবুজায়। এইটো 10 টকা দান দি ঈশ্বৰক প্ৰেম কৰা বুজাইছে নেকি? আৰু সেই প্ৰেমেৰে নচলা কাৰণে, প্ৰেমেৰে দান নিদিয়াৰ কাৰণে আমাৰ অসমটো ডুবি গ'ল, আমাৰ খ্ৰীষ্টিয়ান লোকবিলাক ডুবি গ'ল। কাৰণ প্ৰেমেৰে দান নিদিয়ে। ইমান ধুনীয়া ধুনীয়া শিক্ষাবিলাক দিয়ে আমাৰ শিক্ষকবিলাকে, বিৰাট ভাল লাগে শুনি, কিন্তু প্ৰেমৰে দান দিয়াটো কেতিয়াও আজিলৈকে কোনো শিকোৱা নাই। প্ৰেমেৰে যিদিনাখনৰ পৰা দান দিব, সেইটো পাষ্টৰে ক'ব নালাগে, সেইটো এই বাইবেলে ক'ব নালাগে। যোনে ঈশ্বৰক প্ৰেম কৰে, যোনে ঈশ্বৰক ভাল পায়, যেতিয়া আপুনি ভাল পাব, এইটো কিমান টকা দান দিলে আপুনি এইটো গন্তি নকৰে। কেইটকা দান দিলো মই প্ৰভুক, সেইটো কোনো হিচাপ নকৰে, কাৰণ এইটো প্ৰেমেৰে দান দিয়া হৈছে। আপোনাৰ ৱাইফক আপুনি কি গেহেনা, কি কাণফুলি, কি লিপষ্টিক, কি কাপোৰ, কিমান আপুনি কিনি দিলে, প্ৰেমেৰে কিনি দিলে, আৰু প্ৰেমৰ কোনো হিচাপ নাই। ঠিক তেনেকে আপুনি যেতিয়া ঈশ্বৰক দিব, সেইটো আপুনি প্ৰেমেৰে যেতিয়া দিব, তেওঁ প্ৰেমেৰে ঘূৰাই দিব বুলি কৈছে। হৰ্ষিত মনেৰে দিয়া জনক তেওঁ ঈশ্বৰে প্ৰেম কৰে বুলি কৈছে। কাৰণ প্ৰেম দিলে প্ৰেম ঘূৰাই পায়। গতিকে যদি আপুনি ঈশ্বৰক প্ৰেম কৰে, তেতিয়াহ'লে দান দিবৰ কাৰণে শিক। আপোনাৰ সেই শিক্ষকক, আপোনাৰ পাষ্টৰক, আপোনাৰ পালকক সহায় কৰিবৰ কাৰণে শিক। এইটো পালকে কৈ দিব নালাগে, এইটো মই কোৱা কথা নহয়। আপুনি নিজেই যদি ঈশ্বৰক প্ৰেম কৰিছে, তেতিয়াহ'লে আপুনি সৰ্বসিদ্ধি প্ৰেম আৰু আপুনি বিধান পালন কৰিছে, আৰু বিধান আপুনি সম্পূৰ্ণ কৰিলে। মোক মানুহ এজনে লগ পালে আৰু ক'লে যে, ভাইটি, মই কেনেদৰে ধাৰ্মিক হ'ব পাৰো, বা মই কেনেদৰে স্বৰ্গৰ ৰাজ্যত যাব পাৰো, মই কেনেদৰে নিজকে মই বিধানবোৰ পালন কৰিব বিচাৰো। চাওক, মই প্ৰথম কথা কলো, আপুনি বিধান পালন কৰিব নালাগে, কাৰণ যীশুখ্ৰীষ্ট বিধান পালন কৰিলে, আৰু যীশুখ্ৰীষ্টৰ ধাৰ্মিকতাৰ যোগেদি আমিও ধাৰ্মিক বুলি হৈছো। কিন্তু সি ক'লে সেই তথাপিও ক'লে, মই নিজেই ধাৰ্মিক মই অৰ্জন কৰিব বিচাৰো। ঠিক আছে, অৰ্জন কৰিব যদি বিচাৰা আৰু যদি বিধান সিদ্ধ কৰিব বিচাৰা, তেতিয়াহ'লে প্ৰেম কৰা, তোমাৰ ওচৰ চুবুৰীয়াক প্ৰেম কৰা, তোমাৰ ঈশ্বৰক মনে প্ৰাণে জানে প্ৰেম কৰা, আৰু তেওঁৰ প্ৰতি দিবানা হৈ যোৱা। এইটো বিধান সিদ্ধ হ'ব। আপুনি ঈশ্বৰৰ প্ৰতি আপুনি দিবানা নে আপুনি কেৱল আপোনাৰ ৱাইফৰ কাৰণে, নে আপোনাৰ সেই বয়ফ্ৰেণ্ডৰ কাৰণেহে আপুনি দিবানা? আপুনি ঈশ্বৰৰ উদ্দেশ্যে দিবানা হয় নে নহয়? আপুনি সেই ঈশ্বৰৰ কাৰণে পাগলাপন হয় নে নহয়? ঈশ্বৰৰ কাৰণে আপুনি ডেইলি চিন্তা কৰে নে নকৰে? আপোনাৰ সেই গাৰ্লফ্ৰেণ্ডৰ কাৰণে, আপোনাৰ সেই বয়ফ্ৰেণ্ডৰ কাৰণে আপুনি ডেইলি ফোন আৰু ৰিচাৰ্জ কৰে। ঠিক সেইদৰে আপুনি ঈশ্বৰলৈ আপুনি মনত পেলাইনে? যিদিনাখন আপুনি এই প্ৰেমৰ কথাটো বুজি পাব, সেইদিনাখন আপুনি চেঞ্জ হৈ যাব। কাৰণ এইটো হৈছে সৰ্বসিদ্ধিৰ বান্ধনি। প্ৰেমটো কি? সৰ্বসিদ্ধিৰ বান্ধনি, দ্য বন্ড অফ পাৰফেকশ্যন। যিদিনাখন আপুনি এই বন্ড অফ পাৰফেকশ্যন, এই প্ৰেমৰ কথাটো আপুনি জানি যাব, সেইদিনাখন আপুনি ঈশ্বৰৰ প্ৰতি আপুনি দিবানা হৈ যাব, আৰু ঈশ্বৰক আপুনি ভাল পাবৰ কাৰণে শিকিব। আৰু যিজন মানুহে ঈশ্বৰক ভাল পায়, তেওঁক কোনো পাষ্টৰে, কোনো কিবাই তেওঁক শিক্ষাৰ প্ৰয়োজন নাই। কাৰণ সি ঈশ্বৰক যিহেতু প্ৰেম কৰে, ঈশ্বৰে তাক নিজেই তেওঁক সেই সকলোবোৰ কথা যোগাই দিব। যেনেদৰে এজন গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডক প্ৰেম কৰিলে, বয়ফ্ৰেণ্ডে তাক কি দিব লাগে সি নিজেই গম পায়। ঠিক তেনেদৰে যিদিনাখনৰ পৰা আপুনি ঈশ্বৰক প্ৰেম কৰিব, ঈশ্বৰৰ সৈতে আপুনি সংলগ্ন হৈ যাব, ঈশ্বৰৰ সৈতে আপুনি জড়িত হৈ যাব, ঘনিষ্ঠ হৈ যাব, ঈশ্বৰে আপোনাক কি দিব লাগে সি নিজেই বুজি পাব, আৰু সেই সকলোবোৰ আপোনাক দিব। আৰু সেইকাৰণে বাইবেলত উল্লেখ কৰিছে, 1 কৰিন্থিয়া 13:13 উল্লেখ কৰিছে যে ঈশ্বৰৰ ৰাজ্যত এতিয়া বুলি কৈছে 3টা বস্তু আছে বুলি কৈছে, আৰু এই 3টা বস্তু আটাইতকৈ বিশেষ বুলি কৈছে। ঈশ্বৰৰ ৰাজ্যত কি আছে? 3টা বিষয় বস্তু আছে বুলি কৈছে। বিশ্বাস বুলি কৈছে, বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য,
আৰু তেওঁৰ ওচৰত চপা লোকসকলে বিশ্বাস কৰিব লাগিব। গতিকে বিশ্বাসটো হৈছে একদম ইম্পৰ্টেণ্ট। যদি বিশ্বাস আছে তেতিয়াহে আপুনি ঈশ্বৰৰ বস্তুৰ পৰা কিনা বেচা আপুনি কৰিব পাৰিব। এইটো বিশ্বাসটো হৈছে স্বৰ্গৰ মুদ্ৰা। স্বৰ্গৰ মুদ্ৰা হয়। স্বৰ্গৰ কি হয়? এইটো কইনছ হয়। স্বৰ্গৰ পইচা হৈছে এইটো বিশ্বাস। বিশ্বাস যদি আছে তেতিয়া আপুনি স্বৰ্গৰ বস্তু আপুনি কিনা বেচা কৰিব পাৰিব। গতিকে এই বিশ্বাসটো হৈছে ঈশ্বৰৰ ৰাজ্যৰ আটাইতকৈ ডাঙৰ বস্তু। আৰু দ্বিতীয় বস্তুটো হৈছে আশা। আশা তাৰমানে ঈশ্বৰ যীশুখ্ৰীষ্টই আমাক যে অনন্ত জীৱন দিব, আৰু সেইকাৰণে আমি বাপ্তিস্মা ললো, কাৰণ যীশুখ্ৰীষ্টৰ যোগেদি আমি অনন্ত জীৱন পাম আৰু তেওঁ জীৱিত আছে, এতিয়াও আছে। এই আশাটো কৰিব লাগিব, কাৰণ আমি অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰা আমি ধাৰ্মিক বুলি গণিত হলো, আৰু সেই আমাৰ নহয়, কিন্তু ঈশ্বৰে দিয়াহে এক অনন্ত জীৱন। সেই কৰ্মৰ যোগেদি নহয়, কোনো যেন শ্লাঘা কৰিব নোৱাৰে, সেই কৰ্মৰ যোগেদিও নহয়। এইটো আমি আশা পাইছো, এইটো আমি এচুৰেঞ্চ পাইছো, এইটো আমি হপ পাইছো যীশুখ্ৰীষ্টৰ যোগেদি। যীশুখ্ৰীষ্টই আমাক আশা দি থৈ গ'ল, নিৰাশা নহয়। যীশুখ্ৰীষ্টই আমাক হপ দি থৈ গ'ল, আশা দি থৈ গ'ল। গতিকে এই আশাটো হৈছে ঈশ্বৰৰ ৰাজ্যৰ আটাইতকৈ ডাঙৰ বস্তু। আৰু তৃতীয় বস্তুটো হৈছে প্ৰেম বুলি কৈছে। প্ৰেম বুলি কৈছে বিনা প্ৰেমেৰে বুলি কৈছে কোনো কামকে সিদ্ধ কৰিব নোৱাৰে বুলি কৈছে। আৰু আন কি বুলি কৈছে? বিশ্বাসকো কাৰ্যসাধক হবলৈ হলে, বিশ্বাসো সম্পূৰ্ণ হব হলে তাতো প্ৰেম লাগিব বুলি কৈছে। তো প্ৰেমেই বুলি কৈছে এই তিনিটাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হৈছে প্ৰেম বুলি কৈছে। আশা, বিশ্বাস আৰু প্ৰেম বুলি কৈছে, এই তিনিওটাৰ ভিতৰত বুলি কৈছে প্ৰেমে সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। কিয়? কাৰণ সকলোতে প্ৰেম লাগিব, সকলো বস্তুতে প্ৰেম লাগিব, সকলো বস্তুতে প্ৰেম লাগিব। বিনা প্ৰেমেৰে একো বস্তু এই পৃথিৱীত নচলে। প্ৰেমৰ যোগেদিহে এই পৃথিৱী চলি আছে। গতিকে প্ৰেম আমি কৰিব লাগিব, কাৰণ প্ৰেমৰ যোগেদিহে আমাৰ এই পৃথিৱী চলি আছে। প্ৰেমৰ যোগেদিহে আমাৰ পৃথিৱী চলি আছে। গতিকে যীশুখ্ৰীষ্টই কৈছে, যদি তোমালোকে মোক প্ৰেম কৰা তেন্তে মোৰ বাক্যবিলাকো পালন কৰিবা বুলি কৈছে। কোনোৱে যদি মোক বিশ্বাস কৰে তেন্তে মোৰ বাক্যবিলাকৰ প্ৰতি তেওঁলোকে প্ৰেম কৰিব বুলি কৈছে। গতিকে আমি তেওঁক প্ৰেম কৰা শিকিব লাগিব। নে আপুনি সেই যীশুখ্ৰীষ্টই কোৱাৰ দৰে আপুনি সেই লোকজন নেকি যে যীশুখ্ৰীষ্টই এবাৰ কৈছিলে, These peoples honor me with their lips, but their hearts are far away from me বুলি কৈছে। যেতিয়া মঠি আমি চাওঁ, মঠি 15:8 উল্লেখ কৰিছে যে এই লোকসকল কেৱল শুনোতা হয় নিজক নুভুলাব বুলি বাক্যই কৈছে। যীশুখ্ৰীষ্টই কৈছে যে এই লোকসকল মোক কেৱল ওঠেৰেহে সন্মান কৰে, কিন্তু তেওঁলোকৰ হৃদয়ত মোৰ প্ৰতি প্ৰেম নাই বুলি কৈছে। আপুনি তেনেকুৱা লোক নেকি? আপুনি ঈশ্বৰক ভাল পাবৰ কাৰণে শিক। সেই প্ৰিয় ভাইসকল, ঈশ্বৰক প্ৰেম কৰিবৰ কাৰণে শিক। যিদিনাখনৰ পৰা আপুনি ঈশ্বৰক প্ৰেম কৰিব, যিদিনাখনৰ পৰা আপুনি ঈশ্বৰৰ পাগল হ'ব, ঈশ্বৰৰ কাৰণে দিৱানা হ'ব, পাষ্টৰৰ প্ৰয়োজন নাই। হলি স্পিৰিট, পবিত্ৰ আত্মাই আপোনাৰ পাষ্টৰ হ'ব, পবিত্ৰ আত্মাই আপোনাৰ গুৰু হ'ব। আপোনাক কোনো দান দিবৰ কাৰণে শিকাব নালাগে, আপুনি নিজেই দিৱানা হৈ আপুনি দান দিব। আপোনাৰ ৱাইফক আপুনি সুধি পেলাই কিবা বস্তু কিনি দিয়ে নেকি? আপোনাৰ সন্তানক কিবা এটা বস্তু আপুনি নিজে সুধি পেলাই কিনি দিয়ে নেকি? আপোনাৰ গাৰ্লফ্ৰেণ্ডক, আপোনাৰ বয়ফ্ৰেণ্ডক কিবা এটা গিফ্ট দিব হলে আপুনি সুধি পেলাই দিয়ে নেকি? আপুনি জানি বুজি তেওঁক গিফ্টটো দিয়ে, কাৰণ আপুনি তেওঁক প্ৰেম কৰে। ঠিক তেনেদৰে ঈশ্বৰক যেতিয়া আমি প্ৰেম কৰিম, প্ৰেমৰ বদলি আমি প্ৰেম পাওঁ। দিয়া তেহে তোমালোকক দিয়া হব বুলি বাইবেলে উল্লেখ কৰিছে। দিয়া তেহে তোমালোকক দিয়া হব বুলি কৈছে। গতিকে আমি দিবৰ কাৰণে আমি শিকিব লাগিব বুলি কৈছে। যদি আমি দিবৰ কাৰণে আমি শিকো, তেতিয়াহ'লে ঈশ্বৰেও আমাক দিবৰ কাৰণে উদ্যত আছে। গতিকে আপুনি দিবৰ কাৰণে আপুনি শিকিব লাগিব। যদি আমি তেওঁৰ ওচৰত চাপো, তেতিয়াহ'লে আমি প্ৰেম লৈ আমি আহিব লাগিব। আৰু এইটো কথা আপুনি ধ্যান ৰাখিব যে আমি কিয় প্ৰেম কৰিম? তেওঁতো আমাক প্ৰেম কৰা নাই, বাইবেলে সেইটো কোৱা নাই। বাইবেলে কৈছে ইতিপূৰ্বে বুলি কৈছে আমি পাপত থাকোতেই তেওঁ আমাক প্ৰেম কৰিলে বুলি কৈছে। তুমিহে যে তেওঁক ঈশ্বৰক প্ৰেম কৰিছা এনে নহয়, তেওঁ পূৰ্বৰে পৰা তোমাক প্ৰেম কৰি আছে বুলি কৈছে, আপোনাক প্ৰেম কৰি আছে বুলি কৈছে। গতিকে সেইকাৰণে আপুনি ঈশ্বৰক প্ৰেম কৰিব লাগিব বুলি কৈছে। কাৰণ বুলি কৈছে, যদি প্ৰেম নকৰা তেন্তে তোমালোক বুলি কৈছে ঈশ্বৰৰ নোহোৱা বুলি কৈছে। আৰু যদি ঈশ্বৰ নোহোৱা তেন্তে সকলোবোৰ অনৰ্থক। পৃথিৱীত যে আপুনি কৰি আছে সেই সকলোবোৰ অনৰ্থক। গতিকে প্ৰেমে সৰ্বসিদ্ধিৰ বান্ধনি, এই কথা আপুনি মনত ৰাখক। প্ৰেমে বিধান সিদ্ধ কৰে। প্ৰেমে হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বস্তু। প্ৰেমেই বুলি কৈছে জগত বুলি কৈছে স্থাপন কৰিলে বুলি কৈছে। প্ৰেমৰ যোগেদি বুলি কৈছে সকলো অধৰ্ম গুচি যায় বুলি কৈছে। প্ৰেমে হৈছে এই ঈশ্বৰক প্ৰেম কৰাটোৱে হৈছে আটাইতকৈ ডাঙৰ আজ্ঞা বুলি কৈছে। প্ৰেমে হৈছে আটাইতকৈ ডাঙৰ আজ্ঞা বুলি কৈছে।
গতিকে আমি প্ৰেম কৰিব শিকিব লাগিব। যেতিয়া আমি অন্যক প্ৰেম কৰিম, তেতিয়া বাইবেলে উল্লেখ কৰিছে যে তোমালোকে যদি অন্যক প্ৰেম কৰা, তেন্তে ইয়াৰ যোগেদি মানুহবিলাকে গম পাব, লোকবিলাকে গম পাব যে তোমালোক মোৰ শিষ্য, যীশুৰ শিষ্য, এই বুলি লোকবিলাকে গম পাব বুলি কৈছে। সেইকাৰণে তোমালোকে প্ৰেম কৰা বুলি কৈছে। আমি অন্যক প্ৰেম কৰিব লাগিব। চাব কিন্তু অন্যক প্ৰেম কৰিব যাওঁতে যাতে নিজেও ঠক নাখায়, এনেদৰে নহব। আপুনি সাপৰ দৰে টেঙৰ আৰু কপৰ দৰে আপুনি নম্ৰ হ'ব লাগিব, কোমল হ'ব লাগিব, বুজা হ'ব লাগিব। তাৰমানে কৈছো, প্ৰেম কৰি যাতে আপুনি ঠকা নাখায়, সেইটো মনত ৰাখিব। যিবিলাক নম্ৰ হয়, কোমল চিত্তৰ মানুহ হয়, যিবিলাক বেছি প্ৰেমী দেখায়, সিহঁতে বেছি ফাঁচিব ধৰে। গতিকে লাভ ডাজ নট মিন টু এলাউইং আদাৰ্ছ টু টেক এডভান্টেজ অফ ইউ। প্ৰেম এইটো নহয় যে কোনোবাই আপোনাক এডভান্টেজ ল'ব, আপোনাক দবাব, আপোনাক হেৰি কৰিব, সেইটো প্ৰেম নহয়। আপুনি সাপৰ দৰে টেঙৰ হ'ব লাগিব। মোক এজন পুলিচে ৰখাইছে আৰু কৈছে হেলমেট কিয় পিন্ধা নাই। যদি মই তেওঁৰ লগত বেছি কথা পাতি থাকো, তেতিয়াহ'লে মোৰ চালান কাটিব, কিবা কৰিব, গতিকে মই গুচি যোৱাই ভাল। নাই বোলে মই একদম সত্যতা জীৱন যাপন কৰিম আৰু মই চালান কাটিয়ে যাম, তেতিয়াহ'লে আপোনাৰ হেলমেটৰ কাটিব, আপোনাৰ লাইচেন্সৰ কাটিব, ইত্যাদি কৰি আপুনি পইচাটো দি থৈ আহিব লাগিব। কিন্তু আপুনি টেঙৰ জানি বুজি আপুনি সেই পুলিচক প্ৰেম নকৰি আপুনি চাইড দিব লাগিব, আপুনি পলাই দিব লাগিব। আপুনি কৰবাত এজনে আপুনি মানুহ মদ খোৱা মানুহ পৰি আছে আৰু আপুনি কি কৈছে, এতিয়া সন্ধিয়া হৈ গ'ল, আপুনি তাৰ লগতে যদি আপুনি থাকে, মই এই মদ খোৱা মানুহজনক মই লৈ যাওঁ ঘৰলৈকে, তেতিয়াহ'লে আপোনাৰ বদনাম হৈ যাব। আপুনি তেওঁক খুৱাই বুৱাই লৈ আহিছে সেই মদুৱা মানুহজনক, আৰু আপুনিয়ে কিবা এটা তেওঁৰ সৈতে কৰিছে। কিবা এটা যদি হেৰাই যায়, মোবাইল হেৰাই যায় বা কিবা পইচা হেৰাই যায়, তেতিয়াহ'লে আপোনাকে সন্দেহ কৰিব। গতিকে আপুনি সাপৰ দৰে টেঙৰ হ'ব লাগিব। আপুনি প্ৰেমী হোৱা মানে এইটো নহয় যে বেলেগে আপোনাক ফাইদা উঠাব, সেইটো নহয়। প্ৰেম কৰক, চিৰস্থায়ী প্ৰেম কৰক। আপুনি প্ৰেম কৰক, নিবিড় প্ৰেম কৰক। আপুনি প্ৰেম কৰক, আপুনি নিস্বাৰ্থভাৱে অন্যক প্ৰেম কৰক, কিন্তু জানিব যাতে সেই প্ৰেমে আপোনাক ফাইদা নুঠায়, বেলেগে যেন ফাইদা নুঠায়। কাৰণ প্ৰেমে বিধান সিদ্ধ কৰে, প্ৰেমে হৈছে সৰ্বসিদ্ধিৰ বান্ধনি, প্ৰেমে বিশ্বাসক কাৰ্যসাধন কৰে, আৰু প্ৰেমৰ যোগেদি সকলো বস্তু ঈশ্বৰৰ পৰা পোৱা হয়। তোমালোকে যাচনা কৰা, কিন্তু তোমালোকে নোপোৱা, কাৰণ তোমালোকে নিসংশয় হৈ যাচনা নকৰা। সেই ঈশ্বৰে কাক ভাল পায়? ভগ্ন চিতিয়া মনক ভাল পায়। বাইবেলে উল্লেখ কৰিছে, ভগ্ন চিতিয়া মন ঈশ্বৰক দিয়া, কাৰণ এয়া ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপ বুলি কৈছে। তাৰমানে আপুনি যেতিয়া প্ৰেমেৰে তেওঁৰ সৈতে আহিব, প্ৰেমেৰে তেওঁৰ ওচৰত যাব, তেতিয়াহ'লে আপোনাৰ প্ৰাৰ্থনা নুশুনাকে তেওঁ নাথাকে। আপুনি যে অশ্ৰু বুৱাই প্ৰাৰ্থনা কৰিব, আপোনাৰ প্ৰাৰ্থনা নুশুনাকে তেওঁ নাথাকে। আপোনাৰ প্ৰাৰ্থনা তেওঁ শুনিব, কাৰণ তেওঁ প্ৰেমাময় পিতা হয়। কি পিতা হয়? তেওঁ প্ৰেমাময় পিতা হয়, কাৰণ তেওঁৰ অন্য এটা নাম হৈছে প্ৰেম। গতিকে আপুনিও ঈশ্বৰক প্ৰেম কৰিবৰ কাৰণে শিকক। আপুনি সকলো বস্তু আপোনাক দিয়া হ'ব। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। মই চমু প্ৰাৰ্থনা কৰিম, আপুনি মোৰ গাব। প্ৰভু যীশু খ্ৰীষ্ট, এই ভিডিঅ' চাই থকা জনপিতা, তেখেতক তুমি আশীৰ্বাদ কৰা, তেখেতৰ জীৱনত আশীৰ্বাদ কৰা, আৰু তেওঁলোকৰ সকলো পৰিয়ালক আশীৰ্বাদ কৰা। আপুনি যে প্ৰেমী হয়, এই কথা তেওঁক জানিবলৈ দিয়া, আৰু এই প্ৰেমৰ বিষয়ে তেওঁ যেন অন্যকো জনায়, এই কথা তেওঁক তুমি আশীৰ্বাদ কৰিবা, কাৰণ তুমি প্ৰেমী হয় পিতা। আমি যেন অন্যক ক্ষমা কৰো, আৰু তোমাৰ যেন ইচ্ছা আমি সিদ্ধ কৰো। এইকাৰণে প্ৰভু আমাকো প্ৰেমী মন আৰু প্ৰেমী হৃদয় দিয়া পিতা, প্ৰেমৰ হৃদয় দিয়া পিতা। যীশু খ্ৰীষ্ট, তোমাক ধন্যবাদ আৰু মহিমা দি আহিবলৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশু নামতে এই প্ৰাৰ্থনা অৰ্পণ কৰিছো। আমেন।